আৰম্ভ কৰিছে এই প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ প্ৰথমেই প্ৰণাম কৰিছো প্ৰণিপাত জনাইছোগে ব্ৰহ্মৰূপী সনাতন হয়নে সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ সমস্ত অৱতাৰৰ কাৰণ নাৰায়ণ এনেদৰে পৰমেশ্বৰ পৰমাত্মাক প্ৰণিপাত জনাই শংকৰদেৱে কি আৰম্ভ কৰিছেগে কীৰ্তন পুথি আৰম্ভ কৰিছে কীৰ্তন পুথিখনত ভাগৱত মহাপুৰাণ বিষ্ণু পুৰাণ পদ্ম পুৰাণ হৰিবংশ পুৰাণ বৃহৎ নাৰদীয় মাৰ্কেণ্ড পুৰাণ এই সমস্ত পুৰাণৰ সাৰ পাব আৰু সাৰ কাঢ়ি আনি এই কীৰ্তন পুথিখন ৰচনা কৰিছে কীৰ্তন মানেনো কি কীৰ্তন কীৰ্তন ক্ৰিয়া কৃত মানে ক্ৰিয়া অন মানে প্ৰয়োগ কাৰ্যত প্ৰয়োগ কৰিব দিছে কি কাৰ্যত প্ৰয়োগ কৰিম কীৰ্তনৰ আগত শ্ৰৱণ যিখিনি শ্ৰৱণ কৰিলো গুৰুমুখী বিদ্যা গুৰু লগা বিদ্যা পাখি লগা কাৰ শৰণাচাৰ্যৰ মুখেৰে যি শৰণ বাক্য আপোনালোকে শ্ৰৱণ কৰিলেগে সেই বাক্যক আপোনালোকে হাতে কামে লগাওক আৰু হাতে কামে নলগোৱাৰ বাবে ভজন লোৱা বহু ব্যক্তিয়ে ঈশ্বৰৰ ৰূপ ভাগি সুন্দৰকে তেওঁলোকে ৰমণ কৰিব নোৱাৰে ইয়াত মনন কৰিব নোৱাৰে ধ্যানলৈ আনিব নোৱাৰে কিয় পৰা নাই কাৰণ ধ্যান কৰাৰ আগত ধাৰণা যাৰ স্পষ্ট নহয় সংশয়যুক্ত হৈ থাকে তেওঁৰ ধ্যানো অসম্পূৰ্ণ যোগৰ 8টা অংগ আছে এই বিষয়ে মহৰ্ষি পতঞ্জলৰ সাধন পাদৰ 29 নম্বৰ শ্লোক চালে আপোনালোকে পাব যমা নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি যোগং অষ্টাংগানি যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ তাৰ পাছত আপোনালোকে কি পাব 6 নম্বৰত ধাৰণা কনসেপ্ট ধাৰণাৰ পাছতে ধ্যানৰ পাছত সমাধি গতিকে ধ্যান তেওঁৰ সম্পূৰ্ণ শুদ্ধ হ'ব যাৰ ধাৰণা সুস্পষ্ট গতিকে শৰণ লোৱাৰ সময়ত ভজন লোৱাৰ সময়ত অন্য মনস্ক একেবাৰেই আপোনালোকে নহ'ব যদি অন্য মনস্ক হৈ থাকে তেতিয়াহ'লে আপোনালোকে ঈশ্বৰক ধ্যানত আনিব নোৱাৰিবগে তথাপিতো মহাপুৰুষে সুযোগ দিছেগে ধ্যান বৰ্ণনৰ 2টি অধ্যায় আছেগে 2য় অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 26 নম্বৰ পদলৈকে কৃষ্ণৰূপ সুন্দৰকে বৰ্ণনা কৰিছে কীৰ্তনত আপোনালোকে যদি পাহৰে পুনৰাই আপোনালোকক মনত পেলাই দিব লাগে শংকৰদেৱে খোজ মাৰি থৈছিল একো কৃপণালী কৰা নাই ভাগৱত মাহাত্ম্যত 10টা শাৰী আছে 10টি বাক্য আছে আৰু এই 10টি বাক্যত গোটেই ভাগৱতখনৰ বুৰঞ্জী আছে আমাৰ জ্যোতিষীয়ে কি কৰে সন্তান জন্ম হোৱাৰ পাছত সেই সন্তানৰ পিতৃ মাতৃ বা অভিভাৱকে জ্যোতিষী কি কয় কুস্তি এখন বনাই দিব গতিকে সেই জন্ম মুহূৰ্তটোক কেন্দ্ৰ কৰি জ্যোতিষীয়ে কি কৰেগে এখন কুস্তি বনায় আৰু সেনেকে ভাগৱতৰ মাহাত্ম্য হ'ল আদি পাততে থকা মাহাত্ম্য হ'ল গোটেই ভাগৱতখনৰ জীৱন বুৰঞ্জী জন্ম আদি ঐশ্বৰ্যতু অন্নয় আদি ইতৰত স্বাৰ্থে স অভিকসনাতা তেনে ব্ৰহ্ম হৃদজ আদি কময়ে মজ্জন্ত্যৎ সুরায়ঃ তেজো ওয়ারিমৃদম যথা বিনিময়ো यत्र त्रिसर्गो अमृषः धम्ना स्वेन सदा निरस्तकुहकं सत्यं परम धीमहि धर्म प्रौजित कैतवोत्रं परम निर्मत्स्वरणं सतं वेदं वास्तवमत्र वस्तु सीवतं तापत्रय उन्मीलनं श्रीमद्भागवते महामुनिकृते किंबपरिरीश्वरः सद्य हृद्य अवरुद्धते कृत्तिभिः निगम कल्पतरुर्गलितं फलं सुखमोखाद अमृतद्रवसंयुतं पीबत भागवतं रसम आलयं मुहुरहो रसिका भुवि भावुकाः এই দশাৰীত গোটেই ভাগৱতৰ বুৰঞ্জীখন সোমাই আছে প্ৰথম দুখাৰীত কি কৈছে
জন্ম আদি ঐশ্য যতু অন্যয়া আদি ইতরতঃ স্বার্থে স অভিজ্ঞ স্বনাৎ তেনে ব্রহ্মা হৃদজ আদি কবয়ে মুজ্জন্তি সুরয়ঃ। অৰ্থাৎ আমি চাৰিওফালে চৌপাশে চাৰিমুঠি জীৱক দেখিছো, উৰণ বুৰণ গজন ভ্ৰমণ, উৰি থকা চৰাই চিৰিকটি পক্ষী জগত, গজি থকা গছ গছনি বৃক্ষ জগত, বুৰি থকা জগত, পানীত থকা জলচৰ প্ৰাণীসমূহ মাছকে আদি কৰি আৰু পাৰত থকা মানুহকে আদি কৰি বাঘসিংহ সমস্তকে ভ্ৰমণ বুলি কৈছেগে। খোজ কাঢ়িব পাৰে, দৌৰিব পাৰে, জঁপিয়াব পাৰে, গছত বগাব পাৰে, জাপ মাৰিব পাৰে, সাঁতুৰিব পাৰে। এই চাৰিমুঠি জীৱক যিয়ে সৃষ্টি কৰিছেগে তেওঁক আদি কবি বুলি কোৱা হৈছে। আদি কবি দুজন, সৃষ্টি ৰচনাৰ কাৰণে ব্ৰহ্মাক ইয়াত আদি কবি বুলি কোৱা হৈছেগে, আৰু ৰামায়ণ ৰচনা কৰাৰ কাৰণে বাল্মীকিক আদি কবি বুলি কোৱা হয়, যাৰ নাম পূৰ্বতে ৰত্নাকৰ আছিল। ৰত্নাকৰ দস্যুৱে হিংসা ভাৱনা ত্যাগ কৰি এটি উই সাফলৰ ভিতৰত তপস্যা কৰিছিল। উই সাফলক সংস্কৃতত বল্মীক বুলি কয়, আৰু উই সাফলৰ ভিতৰত তপস্যা কৰা মুনিৰ কাৰণে তেওঁৰ নাম বাল্মীকি হ'ল। যি নহওক, ইয়াত বাল্মীকিৰ কথা কোৱা নাই, ইয়াত সৃষ্টি ৰচনাৰ কাৰণে ব্ৰহ্মাক আদি কবি বুলি কয়। আদি কবয়ে মুজ্জন্তি সুৰয়ঃ। ৰাতিপুৱা দুপৰীয়া গধূলি দ্বিজসকলে, বিপ্ৰসকলে, পুৰোহিতসকলে, ব্ৰাহ্মণসকলে ৰাতিপুৱা ব্ৰহ্মাক, দুপৰীয়া বিষ্ণুক, গধূলি শিৱক গায়ত্ৰীত জপ কৰে। কিন্তু সৃষ্টিকৰ্তা ব্ৰহ্মাই অহৰ্নিশে যাক জপ কৰে তেওঁৱেই হ'ল ব্ৰহ্ম। ব্ৰহ্মাৰ পিছতে ব্ৰহ্মক আৰু কোনে ধ্যান কৰে সেইসকলক সুৰয় বুলি কৈছে। দন্তীয়া খ দীৰ্ঘ কাৰ কম্পিত ধ্বনি ৰ অন্তিশয়। সুৰয় শব্দৰ অৰ্থ হ'ল ঋষি মুনিসকল। ঋষি কিমান আছে বাৰু? মুনিতো আমি গম পাওঁ, মুনিৰ মৌনতাই লক্ষণ। যাৰ জানিবলৈকে একো বাকী নাই, যাৰ বুজিবলৈকে একো বাকী নাই, যাৰ দেখিবলৈকে একো বাকী নাই, তাক কি বুলি কয়? মুনি বুলি কয়। আৰু মুনি তেওঁকে কোৱা হয় যাৰ চিত্ত প্ৰশমিত হৈছেগে, যি ব্যক্তিৰ চিত্তৰ চঞ্চলতা নাই, সেইজনকে মুনি বুলি কোৱা হৈছে। আৰু মুনিসকলৰ চিত্ত বিমুক্তি প্ৰজ্ঞা আৰু কাৰ্য বিমুক্তি প্ৰজ্ঞা আটাইখিনি তেওঁলোকৰ কি হৈছেগে? সফল হৈছেগে। হেতু শূন্য অৱস্থা, হেয় শূন্য অৱস্থা, প্ৰাপ্তি অৱস্থা, চিকিৎসা শূন্য অৱস্থা, গুণলীনতাকে আদি কৰি 7 প্ৰকাৰৰ চিত্তৰ যি সম্পূৰ্ণ হ'বলগীয়া আছিল সমস্তখিনি হৈ গ'ল। তেওঁ কোৱা হয় মুনি। ঋষি কাক কয়? সংস্কৃতত ঋষি বুলি কয়, অসমীয়াত ঋষি বুলি কওঁ। দন্তীয়া খ, তালব্য খ, মূৰ্ধন্য খ, এইবোৰ অসমীয়া ভাষাত ই যদি এককভাৱে উচ্চাৰিত হয় তেতিয়াহ'লে এয়া স বুলি উচ্চাৰিত হয়, কিন্তু যেতিয়া যুক্তাক্ষৰ হয়, দ্বিতীয় হয়, তেতিয়া ই সটো স উচ্চাৰণ হয়। সেইকাৰণে অসমীয়াত ঋষি, সংস্কৃতত ঋষি। ঋষ, ৰি আৰু প্ৰথম স্বৰ ঋষ। ঋষ শব্দৰ অৰ্থ হ'ল বেদৰ মন্ত্ৰ। ই মানে তৈয়াৰ কৰোঁতা। বেদৰ মন্ত্ৰ যিয়ে তৈয়াৰ কৰিছিল তেওঁলোক হ'ল মন্ত্ৰদ্ৰষ্টা ঋষি। 5 জন ঋষি স্বৰ্গত থাকে। তেওঁলোকক কি বুলি কোৱা হয়? দেৱৰ্ষি, অখিল, দেৱল, লোমস, বটদ্ৰৱা আৰু নাৰদ। এই 5 গৰাকী স্বৰ্গত থাকে বাবে, দেৱতাৰ ঋষি হোৱা বাবে এওঁলোকক কি কয়? দেৱৰ্ষি। এইবাৰ আহোঁ আমি ৰাজৰ্ষি। যিজন আদৰ্শ খেতিয়ক, যিজন আদৰ্শৱান ৰজা, আৰু যিজন ঋষিও, যিজন ৰজা ঋষিও কৃষি কৰ্মতো তেওঁ ব্যস্ত, সেইজনক কোৱা হয় ৰাজৰ্ষি। যেনে পৃথু, অম্বৰীশ, জনক, এই সমস্ত হ'ল ৰাজৰ্ষি। এবাৰ মহৰ্ষি। যিসকল ঋষিয়ে সপ্তম মহত্তত্বৰে সৈতে ঈশ্বৰক জানিবলৈকে সক্ষম হৈছে। ওম, জন, মহ, তপ, ভূ, ভৱ, স্বাহা, এই সপ্তম মহত্তত্বৰে সৈতে ঈশ্বৰক জানে কাৰণে মহৰ্ষিসকলে পৰমেশ্বৰক কি বুলি মাতে? মহেশ্বৰ। আৰু সেইবাবেই শ্ৰীমদ ভাগৱত আৰম্ভ হৈছে মহেশ্বৰ নামৰ শব্দটোৰে। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ গাখীৰে বহে
ব্ৰহ্মা হৰি হৰ। মহেশ মানে শিৱ, শিৱৰ ঈশ্বৰ যিজন সেইজন মহেশ্বৰ। সেইকাৰণে শিৱ পুৰাণত শিৱই পাৰ্বতীক কি বুলি লিখিছে? মহেশে বুলন্ত শুনিও পাৰ্বতী, মহেশ্বৰে বুলন্ত শুনি পাৰ্বতী বুলি কোৱা নাই কিন্তু। অৰ্থাৎ শিৱই কৈছে মই মহেশে, মই যাক আকৌ তলমূৰৰ ঊৰ্ধ্বভৰি কৰি পেলাই প্ৰণিপাত জনাওঁ তেওঁ মহেশ্বৰ। পাৰ্বতীয়ে সুধিছে তেওঁনো কিয় মহেশ্বৰ? তেতিয়া শিৱই আকৌ পাৰ্বতী কৈছে শুনা প্ৰাণেশ্বৰী, ওম জন মহ তপ ভূ ভৱ স্বাহা, এই সপ্ত মহত্তত যিজনাই সৃষ্টি কৰিছে, যিজনাই সৃষ্টি অন্তকাৰী, যিজন সমস্ত জগতৰে ভৰ্তা পালন পোষণ কৰোতা, আৰু সেইজনে হ'ল মহেশ্বৰ। গতিকে সেই মহেশ্বৰক পৰমেশ্বৰ বুলি যিসকলে চিনি পাইছে তেওঁলোক হ'ল মহান ঋষি, তেওঁলোক হ'ল মহৰ্ষি। আৰু যিসকল মহৰ্ষিয়ে অনবৰতেই দিবা নিশাই ব্ৰহ্মাৰ দৰে পৰম ব্ৰহ্মকেই প্ৰতিপাদন কৰি থাকেগে তেওঁলোকক কোৱা হয় ব্ৰহ্ম ঋষি। ব্ৰহ্ম ঋষিবিলাকে অনবৰতেই তেওঁলোকে নিজৰ মূৰ্ধাত সহস্ৰাৰ চক্ৰত কি কৰি থাকে? আত্মাৰ প্ৰতিফলন দেখে এটি জ্যোতিৰূপে। সেইকাৰণে তেওঁলোকে অনবৰতে কি বুলি কয়? সৌহম সৌহম। সৰল ভাষাত ক'ব লাগিলে তেওঁলোকে কি কয়? অহং ব্ৰহ্মাস্মি অহং ব্ৰহ্মাস্মি অহং ব্ৰহ্মাস্মি। ব্ৰহ্মৰ্ষিসকলে কি বুলি কয়? ময়েই তোমাৰ অংশ, ময়েই তোমাৰ অংশ, হে পৰমেশ্বৰ ময়েই তোমাৰ অংশ। কিমান সুন্দৰ কথা কয় এওঁলোক ব্ৰহ্মৰ্ষি। অৰ্থাৎ ঋষি আৰু মুনিসকলক একেলগে সংস্কৃতত কি বুলি কৈছে ইয়াত? সুৰয়ঃ। এইবাৰ কি পাইছো আমি চাওকচোন। ধৰ্মা প্ৰৌজিত কৈতবৌত্ৰ পৰমা নিৰ্মৎস্বৰণম স্বতম वेदं वास्तव मात्र वस्तु शिवनम तापत्रय उन्मिलनम। হয়নে? অৰ্থাৎ কিনো এই ধৰ্ম? এই ভাগৱত ধৰ্মনো কি? এই একশৰণ হৰিনাম ধৰ্মনো কি? তাৰে ব্যাখ্যা দিয়া হৈছে। একশৰণ হৰিনাম ধৰ্ম সেই ভাগৱত ধৰ্ম য'ত কপট আৰু হিংসা নাই। কপট আৰু হিংসাক একেলগে সংস্কৃতত কৈতৱ বুলি কয়। আৰু কৈতৱ শব্দৰ অৰ্থ আপোনালোকে মাধৱদেৱৰ নামঘোষাত পাব। মাধৱদেৱে কৈতৱ শব্দটোৰ ব্যাখ্যা দিবলৈ গৈ 6 জোকা ঘোষণা ৰচনা কৰিছেগে। নামঘোষাৰ পাছৰ ফালে চাব, 623 নম্বৰ ঘোষাৰ পাছৰ পৰা আপোনালোকে চাব। মাত্ৰ মই এজোকা ঘোষা উদাহৰণ দিছো। যাবত কৈতৱ নেৰখ মন তাবত নপাইবি হৰিচৰণ। যেতিয়ালৈকে কপট পৰিত্যাগ নকৰিবা, হিংসা পৰিত্যাগ নকৰিবা, তেতিয়ালৈকে তোমালোকে ঈশ্বৰক নাপাবা। অৰ্থাৎ য'ত যি ধৰ্মত কপট নাই, হিংসা নাই, সেই একশৰণ হৰিনাম ধৰ্ম। সেইকাৰণে এই একশৰণ হৰিনাম ধৰ্ম অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত। অহিংসা কেনেকৈ প্ৰতিষ্ঠা? অহিংসা প্ৰতিষ্ঠায়ম তাত সন্নিধৌ বৈৰী ত্যাগাহ। যেতিয়া আমি শত্ৰুতা ভাৱ, হিংসাৰ ভাৱ ত্যাগ কৰিম তেতিয়া আমি অহিংসালৈকে আহিম। আৰু যদি এৰিব নোৱাৰে তাৰ সতৰ্কীকৰণ কি কৰি দিছেগে? এই বুলি দিছেগে যে কৃতা কাৰিতা অনুমোদিতা লোভ মোহ পোহাক্ৰমঃ মৃদু মধ্য অধিমাত্ৰাঃ বিশ্বজ্ঞান অনন্ত ফলানি ইতি প্ৰতিপ্ৰেক্ষ ভাৱনম। অসমীয়াত ক'ব লাগিলে এনেকুৱা লাগিবগে, যি ব্যক্তিয়ে হিংসা কৰে, যি ব্যক্তিসকলে হিংসা কৰোৱাই, যি ব্যক্তিসমূহে হিংসা কাৰ্যত উচতনি দিয়ে, সমৰ্থন কৰে, এই তিনিটা পক্ষই দোষী। আকৌ কৈছো, যি ব্যক্তিয়ে হিংসা কাৰ্যত লিপ্ত হয় জানি শুনি, যি ব্যক্তিয়ে জানি শুনিয়ে হিংসা কাৰ্য কৰোৱাই আনৰ দ্বাৰা, তৃতীয় পক্ষ যি ব্যক্তিয়ে বা যি ব্যক্তিসমূহে হিংসা কাৰ্যক সমৰ্থন কৰে, অৰ্থনৈতিকভাৱে সহায় কৰে, এই তিনিটা পক্ষই দায়ী। আৰু তেওঁলোকৰ ফলাফল কি হ'বগে? ইয়াৰে কোনোবা এটা পক্ষই কম পৰিমাণে, কোনোবা এটা পক্ষই মজলীয়া ধৰণে, কোনোবা এটা পক্ষই অতিপাত ভুগিব। কিয় ভুগিব? তেওঁলোকে জীৱনৰ পদূলিত এডাল হিংসাৰ বিষ বৃক্ষৰ পুলি ৰোপণ কৰিল। আৰু সেই ভৱিষ্যতে ফলে ফলে জাতিষ্কাৰ হ'ব, নাতি পুতিলৈকে সেই বিষ গছৰ ফল ভুঞ্জন কৰিবগে। গতিকে সেইকাৰণে আমাক কৈছে জানি শুনি আপোনালোকে হিংসা কাৰ্যৰ পৰা আঁতৰি আহক। লগতে এইবাৰ কি কৈছেগে?
চুৰি কাৰ্য আৰু চুৰি ভাৱনাৰ পৰা আঁতৰি আহিব লাগিব যেতিয়ালৈকে আমি শৌৰ্য ভাৱনা শৌৰ্য বৃত্তি তাৰ পৰা যদি আগলৈ আহিব নোৱাৰো তেতিয়াহ'লে আমি ভাগৱত ধৰ্মত প্ৰৱেশৰ অনুমতিয়ে পোৱা নাই আস্তেয়া প্ৰতিষ্ঠায়ম সৰ্বৰত্ন উপস্থাপনম স্তেয় মানে চুৰি কৰা যেতিয়ালৈকে আমি চুৰি কৰাৰ ভাৱনা পৰিত্যাগ নকৰিম তেতিয়ালৈকে ভগৱন্ত আমাক ৰত্ন নিদিয়ে এই প্ৰাথমিকখনৰ নাম কি বাৰু নৱৰত্ন বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্ন আছিল গতিকে সেই নৱৰত্নক লাভ কৰিবলৈকে আমি সক্ষম হ'ম যেতিয়া আমি স্তেয় ভাৱনা চুৰি কাৰ্যৰ চুৰি ভাৱনা আমি পৰিত্যাগ কৰিব পাৰিম গতিকে সেই ভাৱনা কৃষ্ণ আমি ইয়াৰ পাছৰ শ্লোকটোলৈকে গৈছোগে কি বুলি কৈছেগে তেজু মৃদম যথা বিনিময় यत्रा त्रिसर्गमी स्वाहा धम्ना स्वेन सदा निरस्तकं शैत्यं परमाधीमहि এবাৰ শুনক কি কাৰণে আমি অবস্তুক বস্তু বুলি দেখো আৰু সত্যটোক আমি কিয় নেদেখো বহুত কেইটা উদাহৰণ দিছে তেজ মানে তাপ টেম্পাৰেচাৰ ৱাৰী মানে পানী মৃদাং মানে মাটি মৰুভূমি আপোনালোকে সকলোৱে জানে বালিময় ঠাই মৰুভূমিৰ মাজেৰে মধ্যাহ্ন বেলিকা দুপৰীয়া সময়ত বা দিনৰ ভাগত যেতিয়া এজন পথিকে খোজকাঢ়ি যায় মূৰত খাওঁ খাওঁ কৰি থকা প্ৰখৰ ৰ'দ তলৰ ফালে উত্তপ্ত বালি যাৰ কাৰণে তেওঁলোকৰ যাত্ৰা কষ্ট হয় আৰু দৃষ্টিভ্ৰম হয় বালিৰ ওপৰতে তেওঁলোকে মৰিচিকা পানী দেখে কিন্তু পানী তেওঁলোকে আচলতে নাপায় ইয়াৰ পৰৱৰ্তী উদাহৰণ কি বুলি দিছেগে উভতাকে যেতিয়া সমুদ্ৰৰ দীঘলীয়া যাত্ৰাত যায় আৰু তেতিয়া তেওঁলোকে কি হয় দৃষ্টিভ্ৰম আৰু যাত্ৰা কষ্টৰ বাবে পানীৰ ওপৰতে মাটি দেখে পাৰ পোৱা যেন পায় কিন্তু আৰু বহুদিন গ'লেও পাৰ নাপায় মাটিত পানী বুলি ভ্ৰম ইয়াৰ বিপৰীতে কৈছেগে পানীত মাটি বুলি তেজু ৱাৰী মৃদাম যথা বিনিময়ো यात्रा त्रिसर्ग अमृषाहा खूब कठिन এটা উদাহৰণ আছে ত্ৰিসৰ্গ অমৃষাহা স্বৰ্গ মৰ্ত্য পাতাল এই তিনিখন ঠাইক তিনিখন পুৰীক একেলগে সংস্কৃত ব্যাকৰণ আৰু অভিধানত ত্ৰিসৰ্গ বুলি কয় এবাৰ তাৰ পিছত অদ্ভুত শব্দ এটা পাবা অমৃষা অ মত্ৰিকাৰ মূৰ্ধন্য কটাত আকাৰ অমৃষা মানে খসা খসা যেন লগা মিছা খসা খসা যেন লগা মিছা আমি স্বৰ্গ বুলি কল্পনা কৰোঁ পাতাল বুলি কল্পনা কৰোঁ আমি নাতিক যদি কওঁ মাটিৰ তলত পাতাল ৰাজ্য আছিল তাতে কয়াধুৰ ঘৰ কয়াধুৰ হ'ল প্ৰহ্লাদৰ মাতৃ অইল ইণ্ডিয়াই বহুত দকে গাঁত খান্দি আছে ONGC তেল উলিয়াব নাতি এটাই দেখিলে বাপেক ইঞ্জিনিয়াৰ গৈ পালে আৰু আহি পেলাই যদি ককাকক সোধে ককা তুমি যে কৈছিলা মাটিৰ তলত বোলে পাতাল ৰাজ্য তাতে বোলে কয় এতিয়া শুনিছোগে বোলে 1200 ফুট খান্দিলেগে আৰু কিমান মান খান্দিলে বাৰু প্ৰহ্লাদৰ মাকৰ ঘৰখন পাম কল্পনা আকৌ এজন ককাকে ক'লে ওপৰৰ ফালে স্বৰ্গ ৰাজ্য এতিয়া কৈছেগে চীন দেখে প্ৰায় প্ৰত্যেক সপ্তাহতে এটকাকে কৃত্ৰিম উপগ্ৰহ পঠাই আছেগে ভাৰতেও পঠিয়াইছেগে কিন্তু এতিয়াও সেই মহাকাশ যানবোৰে দেখোন স্বৰ্গ ঢুকিব নে ইমান দূৰত নে তোমাৰ স্বৰ্গখন অৰ্থাৎ স্বৰ্গখন আচলতে কিমান ওপৰত পাতালখন আচলতে কিমান তলত কোনেও ক'ব নোৱাৰে কল্পনা মাত্ৰ গতিকে কি কৈছে স্বৰ্গ মৰ্ত্য পাতাল এইবিলাক কল্পনা কিন্তু আমি চেষ্টা কৰিলে আমাৰ ঘৰখনক আমি বৈকুণ্ঠ কৰি ল'ব পাৰিম সেইদিনাখন আমাৰ ঘৰখন বৈকুণ্ঠ হ'ব কেতিয়া যিদিনাখন সেই ঘৰখনত ওপৰলৈ মূৰ কৰাই নহয় তললৈ মূৰ কৰাৰ ব্যৱস্থা থাকিব মই এঘৰ আধ্যবন্ত মানুহৰ ঘৰত ৰাতি থাকিবলগীয়া হ'ল ভকত বুলিয়ে কৈছেগে শৰণ ভজনো লৈছে কিন্তু ৰাতিপুৱা গা ধুই উঠি মই চুৰিয়া চেলেং লৈ ডিঙিত গামোচা লৈ এতিয়া মূৰটো ল'বলৈকে মই ঠাইকণ বিচাৰি পোৱা নাই পাঁচতলীয়া বিল্ডিং বনালে কিডাল হ'বগে কুকুৰৰ সন্মুখততো লিখাই আছে কুকুৰৰ পৰা সাৱধান কিন্তু সেই ঘৰ মানুহ তাত ধন টকা পইচা থাকিলে নহয় তল মূৰ কৰাৰ ব্যৱস্থা নাই যিখন ঘৰত
মূৰ দোৱাবলৈকে ব্যৱস্থা নাই, সেইটো সাপৰ গাঁততকৈ আৰু একো বেলেগ নহয়। গতিকে যিদিনাখন প্ৰত্যেক ঘৰে ঘৰে একশৰণ হৰিনাম ধৰ্মত যিসকলে আশ্ৰয় লৈছে, প্ৰত্যেক ঘৰে ঘৰে যিখন মূৰ দোৱাবৰ ব্যৱস্থা থাকিবগে, যিদিনাখন আপোনালোকে মণিকূটটো নামঘৰটো যেনেকৈ অতি আপোন অতি পবিত্ৰ কৰি ৰাখিবলৈ প্ৰয়াস কৰেগে, ঠিক তেনেদৰে আপোনালোকৰ পাকঘৰটো পবিত্ৰ হৈ পৰিবগে। মই ভাবোঁ আপোনালোকে নিশ্চয় জানে সেইদিনাখন প্ৰত্যেকখন ঘৰেই এখন এখন বৈকুণ্ঠ হৈ পৰিব। গতিকে মোৰ অনুৰোধ, আজি সংকল্প লওক, আমাৰ নামঘৰ মণিকূটৰ দৰেই আমাৰ ঘৰৰ পবিত্ৰতা আৰু আমি ৰন্ধনশালৰ পবিত্ৰতা ৰক্ষা কৰিম। আৰু আমি টিংপাতৰ ঘৰত থাকোঁ নে খেৰী ঘৰত থাকোঁ নে বিল্ডিঙত থাকোঁ, পাছৰ কথা, হয়তো প্ৰয়োজন সাপেক্ষে মাটি নাই, বিল্ডিঙত থাকিবলগীয়া হ'বও পাৰে, গুৱাহাটীত থকা দি লেপেটাকাৰী চেপেটা হৈ থাকিবলৈ যিয়ে ভাল পায় তেওঁ এটা ফ্লেট লয়। ফ্লেট শব্দৰ অৰ্থ হ'ল চেপেটা। আৰু ফ্লেটত থকা মানুহৰ কি নাই? চোতাল নাই, ঘৰটোৰ ভিতৰত সোমাই থাকিব লাগিবগে, হয় নাই? সেইকাৰণে ফ্লেটত থকা মানুহবোৰৰ ল'ৰা ছোৱালীবোৰৰ খং বেছি। কিয়? কাৰণে তেওঁলোকৰ স্বাধীনতা নাই। এৰি থোৱা পহুবিলাকৰ খং অলপ কম, বনৰ বাঘটোতকৈ পিঞ্জৰাত থকা বাঘটোৰ খং অলপ বেছি, নহয় জানো? গতিকে পিঞ্জৰাত থকা দি ডাঙৰ হোৱা ল'ৰা ছোৱালীকেইটাৰো অকণমান খং বেছি, গম পাইছে নহয়? গতিকে মুকলিবোৰৰ অলপমান খংটো কম। গতিকে কেনেকৈ বৈকুণ্ঠ কৰিব পাৰি তাকে প্ৰয়াস কৰকে। গতিকে কেনে বুলি কৈছেগে, আমাৰ এই তিনিখন স্বৰ্গৰ কল্পনা কৰাতকৈ বৈকুণ্ঠ কল্পনা কৰক। আৰু যদি স্বৰ্গ কল্পনাই কৰে, স্বৰ্গনো কি? স মানে নিজৰ, ৰ মানে ৰমন, গ মানে গৰ্ব। নিজৰ কিবা কিছু আছে বুলি যিয়ে গৌৰৱ কৰে, আৰু সেই গৌৰৱ কৰা সময়খিনিয়ে হ'ল স্বৰ্গ। মোৰ দুজনী গাভৰু ছোৱালী আছে, মোৰ দুটা ডেকা ল'ৰা আছে, মোৰ বেংকত 1 কোটি টকা আছে, সেই ভাৱনাটোৱে স্বৰ্গ। স্বৰ্গৰ ভাৱনাতকৈ বৈকুণ্ঠৰ ভাৱনালৈকে হয়। বি বা বৈ মানে নাই, কুণ্ঠ মানে কুণ্ঠাবোধ। মনৰ পৰা যেতিয়া কুণ্ঠাবোধ নোহোৱা হ'ব, ঈশ্বৰ এজনেই, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্তবিনে নাহি কেপ, এই ভাৱনাই বৈকুণ্ঠ। বি মানে নাই, বি বা বৈ মানে নাই, কুণ্ঠ মানে কুণ্ঠাবোধ। মনত কুণ্ঠাবোধ নাথাকিব লাগিব। কি বুলি? যে এওঁতকৈ আৰু শ্ৰেষ্ঠ নাই। মহাপুৰুষ মাধৱদেৱে এটি ঘোষাৰে তেওঁ মনৰ সুদনি গুচাইছে। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। কিহৰ কাৰণে তেওঁ জানিয়া শৰণ লৈলো বুলি কৈছেগে? নামঘোষাৰ আদ্যতে কি বুলি দিলে? মুক্তিটো নিস্পৃহ যিটো, সেহি ভকতক নমো। বহুতে তৰ্ক কৰে, মুক্তিত নে মুক্তিটো? মুক্তিতই হওক, মুক্তিটোৱে হওক। মূল সংস্কৃত শ্লোকটো চাওক, যা মুক্তাবস্পী, অৰ্থাৎ মুক্তিৰ প্ৰতিও যাৰ স্পৃহা নাই, সেইজনে মোৰ ভজনীয় গুৰু। সমস্ত মস্তক মণি, নিজ ভকতৰ বৈশ্য, ভক্তৰ বৈশ্য ভগৱন্ত, সেই যদুমণি, সেই যাদৱ কৃষ্ণ তেওঁ প্ৰণিপাত জনাইছে। গতিকে আমিও সিদ্ধান্তলৈকে আহিব লাগিব। ইয়াৰ পাছত উদাহৰণ কি দিছেগে? তেজু ৱাৰিমিদাম যথা বিনিময় ইয়াত্ৰ তিসৰ্গ মিছা ধামনা শ্ৰেণা সদা নিৰস্ত কুহাকং। যেতিয়া বাৰিষা কালত বহাগৰ পৰা শাওণ ভাদলৈকে ধুমুহা বতাহ আহে, দিনতে কলিয়ে ডাৱৰে আকাশখন চানি ধৰে, হাতত আৰু যদি ৱালত ঘড়ীটো নাথাকে, লগত মোবাইল নাথাকে, আপোনালোকে গম পাবনে দিনৰ কেইটা বাজিছেগে? দিনতে নিশা হোৱা যেন লাগে। কিন্তু যেতিয়া আকাশৰ পৰা ডাৱৰ আঁতৰি গুচি যায়, তেতিয়া আমি কি কওঁ? বেলা ডুবিবৰ আৰু সময় আছে। আৰু শেষৰ উদাহৰণটো কি দিছেগে? যেতিয়া চকুত চানি পৰে, চলিহা পৰা বুলি কয়, নামনি অসমৰ ভাষাত চকুত পতাল পৰা বুলি কয়, হিন্দীত মতিয়াবি নোহোৱা বুলি কয়, ইংলিছত কেটেৰেক হোৱা বুলি কয়। যেতিয়া চকুত কেটেৰেক হয়, চানি পৰে, পতাল ধৰে, হয়নে? আৰু তেতিয়া প্ৰকৃত দৃশ্যটো দেখা নাপায়, ঢলি কলি হৈ থাকে। অবস্তুক যিয়ে মায়া বস্তু বুলি দেখুৱায় তাকে মায়া বুলি কয়, অবস্তুক বস্তু বুলি দেখায়, হয়নে? গতিকে সেই মায়াৰ চানি আঁতৰাব লাগিলেগে আমাৰ মনৰ পৰা সংশয় দূৰ কৰিব লাগিব। আৰু সেয়েহে এইবাৰ পৰীক্ষিতে সুখদেৱক সুধিছেগে, হে গুৰুজন, আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত পৰিচয় কৰাই দিলে? তাৰ উত্তৰ এইবাৰ কি দিছে সুখদেৱে চাওক।
শ্রীমদ্ভাগবতে মহামুনিকৃতে কিংবা পরিশ্বরঃ সজ্ঞা হৃদ্য অবরুদ্ধতে শুশ্রূষুভিস্তৎসনত। হে ৰাজন, যাৰ নাম ললেই পাপ পৰ্বতত জুই লাগেগে, পাপে পলাই ফাট মাৰেগে, সেইজনে হ'ল পৰমেশ্বৰ পৰম দেৱতা। শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দ্বৈপায়ন বেদনাৰায়ণ বেদব্যাসে মোৰ পিতৃয়ে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে মোক চিনাকি কৰাই দিলে। পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজনীয় বা কি? মই আকাৰিকাডাল পৰিৱৰ্তন নকৰাকে অসমীয়া ভাষালৈকে অনুবাদ কৰিছোঁ। মোৰ ভাষা নহয়, মই অনুবাদহে কৰিছোঁ। কি বুলি কৈছে? শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি বেদব্যাস মোৰ পিতৃ বেদব্যাসে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিলে। পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন কি? কিং বা পৰিশ্বৰঃ। পৰমেশ্বৰ মানে পৰমাত্মা, পৰিশ্বৰ মানে প ৰত ঐকাৰ ৰ তাত দীৰ্ঘইকাৰ তালে বসয় বস্য আকৌ ৰ। পৰিশ্বৰ মানে ক্ষুদ্ৰ দেৱ দেৱী। কৃষ্ণক পুজিলে পূজা হয় সকলোৰে, পৃথকে পুজিলে পূজা কেহু নপয়। কৃষ্ণক পুজিবাক নিস্তেজেই হাক, ফিৰি চাবৰ যোগ্য নাহে সেইটো তাক। যিজনে কৃষ্ণ পূজন কৰিবৰ কাৰণে যদি কোনো বাধা দিয়ে, তেতিয়াহ'লে কৈছে তেওঁ যে তেওঁ ফিৰিও চাব নালাগে। আৰু সেই কথাকে ক'লে। ইয়াৰ পিছত নৱম শাৰীত আমাক কি ক'লে? নিগাম কল্পতৰুৰ্গলিতম ফলম সুখমুখাদ অমৃততপসংহিতম পিবত ভাগৱতম ৰসম আলয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকাঃ। আগম নিগম কল্প চৰুদয় মাৰ্গ ইতিহাস শিক্ষা জ্যোতিষ কল্প নিৰুক্ত ন্যায় নীতি, এয়া 14খন শাস্ত্ৰ। এই 14খন শাস্ত্ৰৰ ভিতৰত আটাইতকৈ সাৰ শাস্ত্ৰখন হ'ল নিগম। নিগম শাস্ত্ৰৰ আকৌ সাৰ হ'ল শ্ৰীমদ ভাগৱত। আৰু এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ শুকদেৱে পৰীক্ষিতৰ আগত কওঁতে শুকদেৱৰ মুখেৰে ওলোৱা অমৃতখিনি যেন মাটিত পৰিল, শুক মুখে ভূমিত ভৈলা বিদিত। কিয় মাটিত পৰিল বুলি কোৱা হ'ল? ভাগৱতৰ ইতিহাস চাওক। পদ্ম কল্পত পৰম ব্ৰহ্মাই 4 শ্লোকে ব্ৰহ্মাক কওঁতে বেলেগে শুনা নাই। শ্বেতবৰাহ কল্পত চতুৰানন ব্ৰহ্মাই মানস পুত্ৰ নাৰদক এই ভাগৱত 2 শ্লোকে কওঁতে বেলেগে শুনা নাই। নাৰদে বদৰিকাশ্ৰমত বহি থকা উগুল থুগুল মনেৰে ব্যাসদেৱৰ মনৰ সংশয় ভঞ্জন কৰিবলৈকে আৰু 2টা নতুন শ্লোক ব্যৱহাৰ কৰি ব্যাসক বুজনি দিওঁতে সংশয় ছেদন কৰোঁতেগে কি বাক্য ব্যৱহাৰ কৰিলেগে বেলেগে আজিলৈকে নাজানিলেগে। কিন্তু এই পুৰাণমুনি বেদব্যাসে 14 বছৰীয়া তেওঁৰ পুত্ৰ শুকক আৰু 2টা শ্লোকেৰে এই ভাগৱত তত্ত্ব বুজাই দিওঁতেগে কি শ্লোক দিলেগে বেলেগে জানিব পৰা নাছিল। 14 বছৰৰ পৰা 16 বছৰলৈকে 2 বছৰ কাল 700 দিন মিথিলাত জনক ৰাজ্যত থাকি জনকৰ দ্বাৰা কি শিকিলে, কি বুজিলে, কি অভিজ্ঞতা প্ৰাপ্ত হ'ল শুকে, এই কথা আজিলৈকে কোনো গম নাপালে। কিন্তু 16 বছৰে শুকে মূৰত গছৰ বাকলিত লিখা 2.5 মোন ওজনৰ ভাগৱতখন যেতিয়া কঢ়িয়াই আনি গংগাৰ পাৰ পোৱালেহি, পিতৃৰ যেতিয়া মূৰত ভাগৱতৰ বোজাটো দি আৰু নাৰদে আৰু পৰীক্ষিতে যেতিয়া শুকদেৱক আদৰি আনিছেগে আৰু শুকদেৱক যেতিয়া প্ৰশ্ন কৰিছেগে পৰীক্ষিতে আৰু পৰীক্ষিতৰ মনৰ সন্দেহ ভঞ্জন কৰিবলৈকে শুকদেৱে যেতিয়া ভাগৱত ক'বলৈকে আৰম্ভ কৰিলেগে, তেতিয়া ৰজা বাদেই দিয়ক, ঋষিমুনি বাদেই দিয়ক, হালোৱা সজোৱা ৰনোৱা বনোৱা কমাৰ কহাৰ সোণাৰী সাধাৰণ শ্ৰেণীৰ সকলোৱে ভাগৱত শুনিবলৈকে সক্ষম হ'ল। সেয়েহে ইয়াত কোৱা হৈছেগে শুকদেৱৰ মুখেৰে ওলোৱা অমৃতখিনি যেন মাটিত পৰিল। শেষত আমাক কি ক'লেগে? পিবত ভাগৱতম ৰসম আলয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা। পিবত পান কৰিবলৈ কৈছে, ভাগৱতম ৰসম আলয়ম ৰসৰ ঘৰ, তাৰমানে মৌচাক। এখন মৌচাক মৌমাখিবোৰে বিভিন্ন ফল ফুল গছ লতিকা নৈ নিজৰাৰ ৰসেৰে আনি সমৃদ্ধ কৰে। তেনেদৰে 18খন পুৰাণ, 18খন উপপুৰাণ, 4খন বেদ, বেদান্ত, 224খন উপনিষদ, 14 শাস্ত্ৰ,
সংহিতাসমূহ সূত্ৰসমূহ সমস্তখিনি ৰস আহৰণ কৰি এটুপ এটুপকৈ ৰস আহৰণ কৰি বিশাল মহাভাগৱত শাস্ত্ৰখনি এখন মৌচাকৰ দৰে ব্যাসে কৰ্মী মোৰ দৰে অতি কষ্টৰে ইয়াক তৈয়াৰ কৰিছে আৰু আমাক কৈছে ভুবি ভাবুকা হে ভাবিব পৰা সকল আপোনালোকৰ যদি ভাৱনাৰ অন্ত পৰিছে আপোনালোকে যদি সিদ্ধান্ত ল'ব পাৰিছেগে গ্ৰহণীয় কি বৰ্জনীয় কি নিন্দনীয় কি পূজনীয় কি শ্ৰেয় কি প্ৰেয় কি এই কথা কঠোপনিষদত কৈছে কঠোপনিষদ নামৰ যিখন উপনিষদ আছে তাত ধুনীয়াকৈ বৰ্ণনা কৰিছে আপোনালোকে পঢ়িলে পাব শ্ৰেয় কি প্ৰেয় কি নিন্দনীয় কি বৰ্জনীয় কি গৰ্হিত কি পূজনীয় কি আৰু নিন্দনীয়ক বাদ দি বৰ্জনীয়ক বাদ দি অসন্মানক বাদ দি অকথিতক বাদ দি আমাক ইয়াত আনিবলৈকে কৈছে কোনখিনি আমাক আনিবলৈকে কৈছে যিখিনি পূজনীয় যিখিনি বন্দনীয় যিখিনি শ্ৰেয় সেইখিনি যেতিয়া ল'ব পৰা হৈছে আহা আপোনালোকে কি কৰক যে ভাগৱতৰ এই ৰস পান কৰক আৰু এই ভাগৱতৰ ৰসত ৰসাপ্লুত হোৱাৰ পাছত অন্য ৰস আপোনালোকৰ নিৰস যেন অনুভৱ হ'ব আৰু সেই হেতুকে প্ৰেমপত্ৰ আৰু এনেকৈ আমাৰ ভাগৱতৰ মাহাত্ম্যত আপোনালোকে এই 10টা বাক্যত জন্মাদস্যৰ পৰা ভুবি ভাবুকালৈকে সমস্তখিনি আছেগে আপোনালোকে বুজিবৰ চেষ্টা কৰিব পঠন কৰিব চেষ্টা কৰিব পাঠন কৰিব চেষ্টা কৰিব ইয়াৰ সাৰ উদ্ধাৰ কৰিবলৈকে চেষ্টা কৰিব তেতিয়া দেখিবগে আপোনালোকৰ জীৱন ধন্য হ'ব আৰু আপোনালোক নিজেই মহিয়ান